Happy birthday to you. Happy birthday to you. Happy birthday to dear Chandra. Happy birthday to you. बस ऐसे मनाना है. तेरे को बुलाना है? Thank you. आशीर्वाद दीजिएगा जन अच्छे से. God bless you. हर इच्छा पूरी करे. क्या बोला? नहीं ऐसे खिलाया नहीं आपने? हाँ होगा. थोड़ा ही. इसको कर. ले गया प्लेट अपनी. ये लेके जाएगा. ये लेके जाएगा. वाले में हम अपने इतना अच्छा मुझे सरप्राइज दिया क्योंकि ट्रिप में था ऐसा ये सब सोचा ही नहीं हम लोग फिर भी सब ने विश किया सबको थैंक यू मेरे तरफ से दिल से ऐसे आशीर्वाद देते रहिएगा थैंक यू মানে কথাটো হ'ল কালি মোৰ জন্মদিন আছিল আৰু সেই জন্মদিনত আপোনালোক সকলোৱে মোক জন্মদিনৰ শুভেচ্ছা জনাইছে তাৰ বাবে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু মোৰ এজনী গেষ্ট আহিছিল কলকাতাৰ পৰা তেখেতে মোক মানে বাৰ্থডেৰ ছাৰপ্ৰাইজটো দিলে হোটেল আনিত মানে কেক এৰেঞ্জ কৰি পেলাই মোক ছাৰপ্ৰাইজ দিলে সেইবাবে মই ভিডিঅ'টোৰ জৰিয়তে দীপালী মেমক ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ মেম আপুনি ইতনা আচ্ছা ছাৰপ্ৰাইজ দিয়া গতিকে বলক আমি ডে 12ৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁ নমস্কাৰ গুড মৰ্ণিং সকলোকে আহি পালোঁ এটা সুন্দৰ জেগা আপোনালোকৰ চবৰে ফেভৰেট প্লেচ আৰু বাচন্তিক থলোঁ ইয়াতে বলক দেখাই আছোঁ আপোনালোকক জেগাটো আপোনালোকৰ চবৰে জিৰ' মিউজিক ফেষ্টিভেল চাওকচোন মিউজিক ফেষ্টিভেলৰ এই জেগাখিনি ইমান ধুনীয়াকৈ বনাই আছে কিন্তু কথাটো হৈছে ইয়াতে মানে বৰ্তমান কাম হৈ আছে তো 25 তাৰিখৰ পৰাই ষ্টাৰ্ট হ'ব সেইকাৰণে ভিতৰত যাই ভিডিঅ' কৰিবৰ কাৰণে এলাউ নাই সেইকাৰণে মই আপোনালোকক দূৰৰ পৰাই ধুনীয়াকৈ দেখাই দিলোঁ পূৰা প্ৰস্তুতি ৰেডি আৰু একদম আৰু এইবিলাক ফৰেষ্টৰ মাজত মানে কেম্পেইনিংবিলাক ধুনীয়াকৈ বনাইছে বাঁহৰে একদম ধুনীয়াকৈ গেট দোকান চব আছে মানে ইমান ধুনীয়াকৈ বনাইছে ন মানে আমাৰ এতিয়া দেখিয়ে ভাল লাগিছে আপোনালোকে যেতিয়া আহিব সেই সময়ত তেতিয়া আকৌ কিমান ভাল লাগিব গোটেই গাঁওখনত যিমানখিনি জাগা আছে চবতে মানে কেম্পেইনিং বনাই ৰেডি আৰু মোটামুটি টেণ্টবিলাক লগালে হ'ল খালি আৰু আছোঁ জিৰ' ভেলীত আৰু সুন্দৰ ৰাতিপুৱাৰে এটা জিৰ' ভেলীৰ দৃশ্যটো চাওকচোন আপোনালোকক দেখাই দি আছোঁ চাওক দূৰ 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 কেৱল ধান খেতি আৰু এনেকুৱা ভিউবিলাক চাওক ৱাও আৰু যিহেতু আমাৰ জিৰ' ভেলীত এক ৰাতিয়ে ষ্টে আছিল সেইকাৰণে আমি আজি বেছি চাইট চিন কৰা নাই মিউজিক ফেষ্টিভেলৰ জেগাখিনি চাইলোঁ আৰু এইখিনি ভেলী ভিউটো চাই পেলাই আমি আজি যাম আলো ইয়াৰ পৰা জিৰ'ৰ পৰা আলো 280 কিলোমিটাৰ ডিষ্টেঞ্চ গতিকে দূৰ আছে আজিও মিনিমাম 10 ঘণ্টা লাগিব আৰু এই আইতাগৰাকী দেখা পাইছে যে এই আইতাগৰাকী হৈছে আপাতানি ট্ৰাইবৰ মানে জিৰ' ভেলীৰ মেইন ট্ৰাইবটো হৈছে আপাতানি ট্ৰাইব তাৰে মানে মহিলা আৰু এনেকুৱা যে নাকত যে কৰি লোৱা আছে আগতে মানে কি হৈছিল আপাতানি ট্ৰাইবৰ ছোৱালীবিলাক বিৰাট ধুনীয়া আছিল সেইকাৰণে বেলেগ গাঁৱৰ মানে ল'ৰাবিলাকে মানে অপহৰণ কৰি লৈ গৈছিল সেইকাৰণে মানে নিজৰ সৌন্দৰ্যটো কুৎসিত দেখাৰ কাৰণে এনেকৈ মুখত টেটু বনাই লৈছিল আৰু এনেকৈ মানে নাকত এনেকৈ ফুটাই পেলাই ডাঙৰ মানে কুৎসিত দেখা কৰি লৈছিল আৰু যেতিয়াৰ পৰা মানে এনেকুৱা কুৎসিত দেখা কৰিবলৈ ল'লে তেতিয়াৰ পৰা মানে সিহঁতৰ অপহৰণটো কমি গ'ল এনেকুৱা ট্ৰেণ্ডটো মানে সিহঁতত চলি থাকিল এতিয়া পিছে নাই এতিয়া কাৰণ কিয় চববিলাক মডাৰ্ণ হৈ গৈছে স্কুলত গ'লে জোকাই আজিকালি নাই গতিকে আগতে এনেকুৱা আছিল আৰু মানে বেছি সংখ্যক মানুহ নাই অলপ আছে তো মই এটা ধুনীয়াকৈ ভিডিঅ' বনাই ল'লোঁ মই এনেকুৱা খাতাৰনাক ল'ৰা দেখা পাইছোঁ সৰুতে আমিও আছিলোঁ কিন্তু এনেকুৱা ছোৱালী দেখা নাই চাওকচোন ছোৱালীকেইটা এই ৰেলিঙত উঠি স্কুলৰ আহি পালোঁ বচিমলা বুলি এটা ঠাই ধুনীয়া পাহাৰৰ ওচৰত মানে আমি 7টা মানত ওলাই দিলোঁতো তো হোটেলত মানুহবিলাকে উঠাই নাছিল খালি পে'মেণ্টটো কৰি ওলাই আহিছোঁ ব্ৰেকফাষ্ট কৰা নাই আৰু তাৰ পৰা আহি আছোঁ কিন্তু মানে ৰাস্তাত সৰু সৰু গাঁও আছে দোকান চোকান নাছিল আৰু সেইকাৰণে এইখিনি জেগাত এখন দোকান পাইছোঁ অসমৰে মানুহটো তেওঁ ইয়াতে দোকান দি আছে ভিউটো চাওকচোন এইটো ৰাস্তা ইয়াৰ পৰা আৰু দাপৰি যোৱা আমি পাব লাগিলে মোটামুটি 120 কিলোমিটাৰমান আছে আমি 40 কিলোমিটাৰমান আহিলোঁ এইখন হোটেল চিমলা বুলি কিবা ৰখাইছোঁ জিৰ'ৰ পৰা ৰাস্তাটো আলোলৈকে যিটো ৰাস্তা ভালেই মোটামুটি এনেকুৱাই ৰাস্তা মাজে মাজে মানে এইবিলাক শিল দেখা পাইছে যে এইবিলাক বৰষুণৰ দিনত মানে পৰি থকা মানে ৰাস্তাটো একদম ভালেই আছে জাষ্ট পৰি আছে ছাইডত তথাপিও গাড়ী যদি কমকৈ চলে সেইকাৰণে মানে এনেকৈ ছাইড কৰি থৈছে আৰু কিমান চাফা কৰিব বৰষুণ দি থাকে এতিয়া যিহেতুকে বৰষুণ কমিল আৰু এতিয়া ৰাস্তাবিলাক ঠিক কৰিব কিন্তু ভাল এইখিনি হ'লেও ইমান বেয়া ৰাস্তা নহয় গতিকে এনেকৈ ধুনীয়াকৈ ভিউ চাইছে আমি গৈ আছোঁ আৰু আলো পাব আৰু 32 কিলোমিটাৰ আছে
আৰু এইখিনিৰ ঘৰবিলাক টোটেলি বেলেগ ধৰণৰ চাওকচোন এনেকুৱা চাংঘৰ টাইপৰ ধুনীয়াকৈ তাল গছৰ পাতেদি এনেকৈ চাদবিলাক বনায় আৰু এনেকৈ আমি টাউনত সোমাই গ'লোঁ গতিকে আজিলৈ বাই বাই পাহাৰীয়া ৰাস্তাত ভাগৰ লাগিছে আকৌ লগ পাম কালি নতুন এটা ভিডিঅ'ত ধন্যবাদ